দুৰ্গা পূজাৰ এক বিশেষ পৰ্ব হৈছে কুমাৰী পূজা। সাধাৰণতে নৱমী পূজাৰ দিনাই কুমাৰী পূজা কৰা হয়। নৱৰাত্ৰিৰ ব্ৰত কুমাৰী পূজা অবিহনে কেতিয়াও সফল নহয় বুলি বিশ্বাস কৰা হয়। নৱমী পূজাৰ মাৰ স্বৰূপটো হৈছে সিদ্ধিদাত্ৰী। যিসকল লোকে নৱৰাত্ৰিৰ ব্ৰত কৰিছে তেওঁলোকে কুমাৰী পূজা কৰি সিদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা হয়। সেইটো কাৰণে ময়ো কৰিছিলোঁ। বিশেষকৈ 9 গৰাকী কুমাৰীৰ প্ৰয়োজন হয়, কাৰণ দেৱী মাৰ 9টা স্বৰূপ, সেই 9টা ৰূপকে পূজা কৰিব লাগে। শেষৰ দিনা এই পূজা কৰা হয় নৱমীৰ দিনা। আৰু ময়ো প্ৰতি বছৰে নৱৰাত্ৰিৰ ব্ৰত কৰোঁ আৰু এনেদৰে কুমাৰী পূজা কৰোঁ। খুব ভাল লাগে এই সময়কণ, আৰু পূজাটো কৰি খুবেই ভাল লাগে। মাতাক পূজা কৰিলে সকলো মনৰ আশা পূৰ্ণ হয় বুলি কোৱা হয়, আৰু ময়ো বিশ্বাস কৰোঁ। আৰু নৱৰাত্ৰিৰ এই কুমাৰী পূজা কৰোঁতে বিশেষ প্ৰসাদ এভাগ দিয়া হয়। সেয়া হৈছে লুচি, হালোৱা বনাব লাগে, লগতে বনাব লাগে বুটৰ এটা চব্জি, যিটো চলে বুলিও কোৱা হয়। বুটেই বনাব লাগে, সেইটো কাৰণে মাতাই এই প্ৰসাদটো খাই ভাল পায়। এয়া হৈছে হালোৱা। মই চুজি দি বনাইছিলোঁ, আৰু সকলোখিনি মই ঘিউতে বনাইছোঁ, তেলৰ ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে এই বুটৰ যিটো চব্জি বনাইছোঁ সেইটোত পিঁয়াজ, নহৰু এইবোৰ ব্যৱহাৰ কৰা নাই, তেলো ব্যৱহাৰ কৰা নাই। মাত্ৰ ঘিউত কিছু জিৰা এনেকুৱা মছলা দিছোঁ। আৰু সকলো কুমাৰীয়ে খাই ভাল পালে, তেওঁলোকে সৰু অকণি খাই ভাল পালে, ভাল লাগিলে। আৰু শেষত তেওঁলোকক এনেকুৱা উপহাৰ দিব লাগে। আৰু যেতিয়া তেওঁলোক আহে তেতিয়া তেওঁলোকক ভৰি ধুৱাই ভিতৰলৈ লৈ আহিব লাগে, তাৰপিছত খাবলৈ দিব লাগে। তাৰপিছত শেষত এনেদৰে যিবোৰ উপহাৰ আনিছোঁ সেইবোৰ দিব লাগে। খুব ভাল লাগে কৰি, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী হয়নে, তেওঁলোকক এনেদৰে উপহাৰ দি ভালো লাগে, তেওঁলোকে ভাল পায়, আৰু তেওঁলোকে একদম অন্তৰৰ পৰা আশীৰ্বাদ দিয়ে। খুব ভাল লাগে। আৰু যিসকলে নৱৰাত্ৰিৰ ব্ৰত কৰে তেওঁলোকে জানেই, যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টি প্ৰস্তুত কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া ময়ো সম্পূৰ্ণভাৱে নৱৰাত্ৰিৰ এয়া কুমাৰী পূজা ভাগ কৰিলোঁ, আৰু 9 গৰাকী কুমাৰীক পালোঁ। সেইটো কাৰণে বহুত ভাল লাগিলে। যিসকলে নাপায় তেওঁলোকে এগৰাকী কৰে বা 2 গৰাকী, 3 গৰাকী যি পায় কৰিব পাৰে, কিন্তু 9 গৰাকী পালে ভাল লাগে, কাৰণ মাতাৰ 9টা ৰূপক পূজা কৰা হয় ন, গতিকে ভাল লাগে। আৰু মই যোৱা বছৰো কৰিছিলোঁ, 9 গৰাকীকে পাইছিলোঁ, এইবাৰো পালোঁ। গতিকে ধন্যবাদ জনাইছোঁ ভগৱানক, আৰু ভগৱানে যে সেইকণ শক্তি দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু কেনেকৈ মই কুমাৰীসকলক সেৱা সৎকাৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ। যিসকলে নৱৰাত্ৰি ব্ৰত কৰে তেওঁলোকে জানে, যিসকলে নকৰে তেওঁলোকে এদিন ব্ৰত কৰিও নৱমীৰ দিনা এনেদৰে কুমাৰী পূজা কৰিব পাৰে।